প্ৰিয় দৰ্শক, গাই গৰুক ৰুটি খোৱালে কি লাভ হয়? গাই গৰুৰ কোনটো অংগ স্পৰ্শ কৰিলে ৰোগ নাশ হয়? গাই গৰুক প্ৰণাম জনালে কি ফল পোৱা যায়? ইয়াৰ দ্বাৰা মানুহে কি লাভ পায়? আজি এটা মহান প্ৰাচীন কথাৰ মাধ্যমেৰে আপোনালোকক এই কথাখিনি অৱগত কৰাব খুজিছোঁ। গতিকে আহক, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এবাৰ দেৱৰ্ষি নাৰদ ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিবলৈ দ্বাৰকাত উপস্থিত হ'ল। দেৱৰ্ষি নাৰদে ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম জনালে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱৰ্ষি, দ্বাৰকালৈ আপোনাক স্বাগতম জনাইছোঁ। আজি কি প্ৰয়োজনত আপুনি দ্বাৰকালৈ আহিল? তেতিয়া দেৱৰ্ষি নাৰদে এটি মিচিকীয়া হাঁহিৰে ক'লে, হে প্ৰভু, আপুনিতো সৰ্বজ্ঞ, আপোনাৰ পৰা মইনো কি লুকুৱাব পাৰোঁ? এই দাসৰ মনত কি প্ৰশ্ন আছে আপুনি সেয়া নিশ্চয় জানে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱৰ্ষি, মই আপোনাৰ মনস্থিতি বুজিব পাৰিছোঁ আৰু এয়াও জানিছোঁ যে আপুনি সমস্ত মানৱ জাতিৰ কল্যাণৰ হকে মনত প্ৰশ্ন লৈ ইয়াত উপস্থিত হৈছে। আপুনি কোনো সংকোচ নকৰাকৈ মোক সুধিব পাৰে আপোনাৰ মনত যি প্ৰশ্ন আছে। ভগৱান শ্ৰীকৃষ্ণৰ আদেশ পাই নাৰদে প্ৰসন্ন মনেৰে সুধিলে, হে প্ৰভু, মই আজি পৃথিৱী ভ্ৰমণ কৰি আছিলোঁ আৰু সেই সময়ত বৰ বিচিত্ৰ দৃশ্য দেখিলোঁ। মই দেখিলোঁ কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহে গাই গৰুক কষ্ট দি আছে। তাৰ বিপৰীতে কিছুমান মানুহে গাই গৰুৰ পূজা কৰি আছে। এই দৃশ্য দেখি মোৰ বৰ বেয়া লাগিল। মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিষ্পাপ পশুৰ ওপৰত কিয় অত্যাচাৰ কৰে? হে প্ৰভু, মোৰ মনত এয়াই প্ৰশ্ন উদয় হৈছে যে যি মানুহে গাই গৰুৰ সেৱা সন্মান কৰে আৰু পূজা কৰে তেওঁলোকে কি ফল লাভ কৰে, আৰু যিয়ে গাই গৰুক কষ্ট দিয়ে, অত্যাচাৰ কৰে, তেওঁলোকে কি ফল পায় বা শাস্তি পায়? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱৰ্ষি, যিসকলে গাই গৰুক অত্যাচাৰ কৰে, শাস্তি দিয়ে, তেওঁলোকে নৰকত শাস্তি লাভ কৰে। কিন্তু যিসকলে গাই গৰুৰ সেৱা সন্মান কৰে তেওঁলোক উত্তম লোকৰ অধিকাৰী হয়। গাই গৰুৰ সেৱা শুশ্ৰূষা কৰিলে মানুহে পৃথিৱী লোকত আৰু পৰলোকত কি ফল পাব, সেই কথা মই আজি আপোনাক এটি কথাৰ মাধ্যমেৰে বুজাম। গতিকে হে দেৱৰ্ষি, আপুনি এই কথা অতি মনোযোগেৰে শুনিব আৰু মানৱ কল্যাণ হেতু পৃথিৱী লোকত প্ৰচাৰ কৰিব। যি মানুহে এই কথা ধ্যানপূৰ্বক শুনে আৰু প্ৰচাৰ কৰে, তেওঁৰ সমস্ত পাপ নাশ হয়। তেওঁ ধন ধানেৰে সমৃদ্ধ হয় আৰু মৃত্যুৰ পিছত তেওঁ মোৰ ধামত অৰ্থাৎ গোলোক ধামত স্থান পায়। তেতিয়া দেৱৰ্ষি নাৰদে হাতযোৰ কৰি ক'লে, হে প্ৰভু, এয়া মোৰ অতি সৌভাগ্য যে মই আজি আপোনাৰ মুখেৰে এটি মহান কথা শুনিবলৈ গৈ আছোঁ আৰু মই আপোনাৰ আদেশ পালন কৰি এই কথা পৃথিৱী লোকত নিশ্চয় প্ৰচাৰ কৰিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই প্ৰাচীন কথাটো ক'বলৈ আৰম্ভ কৰিলে। হে দেৱৰ্ষি, প্ৰাচীন কালৰ কথা। পৃথিৱী লোকত দিলীপ নামৰ এজন ৰজা আছিল। মহাৰাজ দিলীপ এজন অতি ধৰ্মপৰায়ণ, চৰিত্ৰৱান তথা এজন পৰাক্ৰমী ৰজা আছিল। তেওঁ প্ৰজাৰ সুখৰ কাৰণে চিন্তা কৰিছিল আৰু তেওঁৰ প্ৰজা সদায় সুখ আনন্দত আছিল। মগধ দেশৰ ৰাজকুমাৰী সুদক্ষিণা মহাৰাজ দিলীপৰ পত্নী আছিল। মহাৰাজ দিলীপ আৰু সুদক্ষিণা দুয়োকে লৈ সুখী আছিল। কিন্তু বিবাহৰ বহু বছৰলৈকে সুদক্ষিণাই কোনো সন্তান জন্ম দিব পৰা নাছিল। এদিন মহাৰাজ দিলীপে অকলে একান্ত পৰিৱেশত চিন্তা কৰি আছিল যে মইতো সদায় ধৰ্মত থাকিয়েই কাম কৰিছোঁ। মই জনাত আজিলৈ কোনো পাপ নকৰাকৈ এই ৰাজ্য চলাইছোঁ। তেন্তে মই কি দোষৰ কাৰণে সন্তানৰ মুখ দেখা নাই? সকলো চিন্তা বিচাৰ কৰি তেওঁ গুৰু বশিষ্ঠৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। কাৰণ তেওঁৰ এই চিন্তাৰ সমাধান কেৱল গুৰু বশিষ্ঠইহে দিব পাৰিব। তেওঁহে মই কি দোষ বা পাপ কৰিছোঁ ক'ব পাৰিব আৰু মই সন্তান প্ৰাপ্তিৰ সুখ পাম নে নাপাম ক'ব পাৰিব। সিদ্ধান্ত মতে মহাৰাজ দিলীপে পত্নীক লগত লৈ গুৰু বশিষ্ঠৰ আশ্ৰমলৈ গ'ল। গুৰু বশিষ্ঠই সেই সময়ত আশ্ৰমৰ সকলো নিত্য কাম কৰি পত্নী অৰুন্ধতীৰ সৈতে বহি কথা পাতি আছিল। সেই সময়তে মহাৰাজ দিলীপ আৰু তেওঁৰ পত্নী সুদক্ষিণাক দেখি গুৰু বশিষ্ঠ আৰু তেওঁৰ পত্নী অৰুন্ধতীয়ে দুয়োকে আশ্ৰমৰ ভিতৰলৈ মাতি আনি বহিবলৈ দিলে। তাৰপিছত গুৰু বশিষ্ঠই সুধিলে, হে ৰাজন, সকলো কুশলে আছেনে? আজি হঠাৎ আপুনি মোৰ আশ্ৰমলৈ অহাৰ কিবা প্ৰয়োজন? তেতিয়া মহাৰাজ দিলীপে প্ৰণাম জনাই ক'লে, হে গুৰুদেৱ, মই আপোনাৰ পৰা এটা সহায় বিচাৰিছোঁ। কৃপা কৰি মোক সহায় কৰক গুৰুদেৱ। তেতিয়া গুৰু বশিষ্ঠই ক'লে, হে ৰাজন,
আপোনাৰ নিচিনা এজন অতি ধৰ্মপৰায়ণ চৰিত্ৰৱান ৰজা কাকক কি সহায়ৰ প্ৰয়োজন হ'ব পাৰে, যিয়ে আনক সহায় কৰে, ৰক্ষা কৰে? তেতিয়া মহাৰাজ দিলীপে ক'লে, হে গুৰুদেৱ, মই আজি আপোনাৰ পৰা এয়া জানিবলৈ আহিছোঁ যে মোৰ কি দোষৰ বাবে আমি সন্তানৰ মুখ দেখা নাই। কৃপা কৰি আপুনি আপোনাৰ দিব্য দৃষ্টিৰে মোৰ কি দোষ বা পাপ আছে সেয়া কওক আৰু তাক নিবাৰণ কৰাৰ উপায়ো দিয়ক গুৰুদেৱ। সন্তান অবিহনে মোৰ জীৱন ব্যৰ্থ হৈ পৰিব, মই মুক্তি নাপাম গুৰুদেৱ। এই কথা শুনি গুৰু বশিষ্ঠই ক'লে, হে ৰাজন, এয়াতো অতি আচৰিত কথা, মই নিশ্চয় আপোনাক সহায় কৰিম। এইবুলি গুৰু বশিষ্ঠই দিব্য দৃষ্টিৰে ৰজাৰ ভূতকালৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে আৰু এটা সময়ত তেওঁ ৰজাৰ এটা দোষ দেখিলে। হে ৰাজন, আপোনাৰ দ্বাৰা এটা অতি ডাঙৰ দোষ হৈছে, যাৰ বিষয়ে আপুনি জ্ঞাত নাছিল। যেতিয়া আপুনি দেৱৰাজ ইন্দ্ৰক সাক্ষাৎ কৰি ইন্দ্ৰলোকৰ পৰা উভতি আহি আছিল, তেতিয়া আপুনি এজোপা কল্পবৃক্ষৰ তলত ৰৈ থকা এজনী গাই গৰু আৰু তাইৰ পোৱালিটোৰ ফালে চোৱা নাছিল। সেই গৰুজনী আৰু তাইৰ পোৱালিটো সেই সময়ত অত্যন্ত ভোকত আছিল। আপুনি সেই কামধেনু গৰুজনীক ভোজনো নকৰালে আৰু প্ৰণামো নকৰিলে। গৰুজনীয়ে আপোনাৰ পৰা সহায় বিচাৰিছিল, কিন্তু আপুনি ইমান আনন্দত আছিল যে আপুনি গৰুজনীৰ মাত নুশুনিলে। আপোনাৰ কৃতজ্ঞতা দেখি গৰুজনীয়ে মনত বহুত দুখ পাইছিল আৰু সেই বেজাৰতে আপোনাক অভিশাপ দিছিল। যি মনুষ্যই কোনো গাই গৰুক কষ্টত থকা দেখিও সহায় নকৰে, ভোকত থকা গৌমাতাক ভোজন নকৰায়, তেওঁক মহাপাপে চুৱে। আৰু সেই গাই গৰুজনীৰ অভিশাপৰ কাৰণে আপুনি কোনো সন্তানৰ মুখ দেখা নাই। গুৰু বশিষ্ঠৰ কথা শুনি মহাৰাজ দিলীপে ক'বলৈ ধৰিলে, এয়া মই কি মহাপাপ কৰিলোঁ, আজি মোৰ কাৰণে এজনী গাই গৰু ভোকত থাকি কষ্ট পাবলগীয়া হ'ল। হে গুৰুদেৱ, মই এই ভুলৰ শুধৰণি কৰিব খোজোঁ। কৃপা কৰি আপুনিয়ে মোৰ মাৰ্গ দৰ্শন কৰক, যাতে মই এই মহাপাপৰ পৰা মুক্তি পাব পাৰোঁ। মই কৰা অপৰাধ ক্ষমাৰ যোগ্য নহয়, তথাপি মই ইয়াৰ প্ৰায়শ্চিত্ত কৰিব খোজোঁ। তেতিয়া গুৰু বশিষ্ঠই ক'লে, হে ৰাজন, আপুনি চিন্তা নকৰিব, ইয়াৰ মুক্তিৰ উপায় নিশ্চয় আছে। আপুনি আপোনাৰ পত্নী সুদক্ষিণাৰ সৈতে মোৰ আশ্ৰমত থকা নন্দিনী নামৰ গৰুজনীৰ সেৱা শুশ্ৰূষা কৰক। আপোনাৰ মনোকামনা পূৰ্ণ হ'ব, আপুনি সন্তান প্ৰাপ্তিৰ সুখ পাব। নন্দিনী সেই গৰুজনীৰেই সন্তান, যাক আপুনি নাজানি কষ্ট দিছিল। সেই সময়তে নন্দিনী গুৰু বশিষ্ঠৰ ওচৰত আহি উপস্থিত হ'ল। তেতিয়া গুৰু বশিষ্ঠই ক'লে, হে ৰাজন, চাওক, মাত্ৰ স্মৰণ কৰাৰ লগে লগে গৰুজনী আহি উপস্থিত হ'ল। আপুনি সৌভাগ্যৱান, এই গৰুজনীয়ে নিশ্চয় আপোনাৰ দুখ দূৰ কৰিব। গতিকে যাওক, আজিৰে পৰাই আপুনি আৰু ৰাণী দুয়ো মিলি এই নন্দিনীৰ সেৱা শুশ্ৰূষা কৰক। আপোনাৰ সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ এই নন্দীয়ে নিশ্চয় আপোনাক সন্তান প্ৰাপ্তিৰ আশীৰ্বাদ দিব। গুৰু বশিষ্ঠৰ কথা মতে ৰজা দিলীপ আৰু ৰাণী সুদক্ষিণাই গৰুজনীৰ সেৱা শুশ্ৰূষা কৰাত লাগিল। ৰজা দিলীপে সদায় নন্দিনীক আশ্ৰমৰ বাহিৰলৈ লৈ যায়, খুৱাই বোৱাই সন্ধিয়া পুনৰ আশ্ৰমলৈ লৈ আহে। ৰাণী সুদক্ষিণাই নন্দিনীৰ পূজা কৰে আৰু আশীৰ্বাদ বিচাৰে। এনেদৰে প্ৰায় 20 দিন পাৰ হ'ল। 21 দিনৰ দিনা যেতিয়া ৰজাই নন্দিনীক লৈ আশ্ৰমৰ বাহিৰলৈ ওলাই গ'ল, এটা সময়ত নন্দিনী ৰজাৰ পৰা আঁতৰি বহু দূৰ গুচি গ'ল। কিছু সময় পিছত ৰজাই গৰুজনী অৰ্থাৎ নন্দিনীৰ চিঞৰ শুনিলে। ৰজাই দৌৰি গৈ দেখিলে যে নন্দিনীক এটা সিংহই টনা আজোৰা কৰি আছে। ৰাজন, মোক বচোৱা, এই মৃগৰাজৰ পৰা বচোৱা। ৰজাই লগে লগে মৃগৰাজক মাৰিবলৈ বুলি ধনুকাৰ সাজু কৰিলে। মুহূৰ্ততে ৰজাই অনুভৱ কৰিলে যে তেওঁৰ হাতখন দুৰ্বল হৈ পৰিছে। এয়া কি, মই কিয় দুৰ্বল হৈ পৰিছোঁ? ৰজাই উপায় নাপাই মৃগৰাজৰ আগত হাতজোৰ কৰি ক'বলৈ ধৰিলে, হে মৃগৰাজ, মই জানো আপুনি কোনো সাধাৰণ মৃগৰাজ নহয়। আপুনি নন্দিনীক হত্যা নকৰিব। নন্দিনী মোৰ গুৰু বশিষ্ঠদেৱৰ এক অমূল্য সম্পদ আৰু তাইৰ এটি সন্তানো আছে। নন্দিনীক এৰি আপুনি মোৰ শৰীৰ ভক্ষণ কৰি আপোনাৰ ভোক নিবাৰণ কৰক। এইবুলি কৈ ৰজাই চকু মুদি নিজকে মৃগৰাজৰ আগত আগবঢ়াই দিলে। কিছু সময় পিছত ৰজাই শুনিলে, হে ৰাজন, তুমি মোৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা। তুমি মোৰ সুৰক্ষাৰ বাবে নিজৰ শৰীৰ ত্যাগ কৰিব বিচাৰিছা। সেইবাবে মই অতি প্ৰসন্ন হৈ পৰিছোঁ। মই এজনী সাধাৰণ গৰু নহয়। স্বয়ং যমৰজায়েও মোক আবদ্ধ কৰিবলৈ সাহস নকৰে। গতিকে তুমি এতিয়া কোৱা, তুমি কি আশীৰ্বাদ বিচাৰিছা? তেতিয়া মহাৰাজ দিলীপে আঁঠুলৈ ক'বলৈ ধৰিলে, হে গৌমাতা, আপুনি মোৰ মনৰ কথা নিশ্চয় বুজি পাইছে,
কৃপা কৰি মোক সন্তান প্ৰাপ্তিৰ আশীৰ্বাদ দিয়ক। তেতিয়া নন্দিনীয়ে ক'লে, হে ৰাজন, তুমি মোৰ দুগ্ধ পান কৰিলেই অত্যন্ত বলৱান বুদ্ধিমান সন্তানৰ মুখ দেখিবা। তেতিয়া ৰজা দিলীপে ক'লে, হে গৌ মাতা, আপোনাৰ মধুৰ কথা শুনিয়েই মই তৃপ্ত হৈ পৰিছোঁ। কৃপা কৰি আপুনি মোৰ লগত আশ্ৰমলৈ বলক। তাতেই আপোনাৰ পূজা সেৱা কৰিহে মই আপোনাৰ কথামতে কাম কৰিম। ৰজাৰ কথামতে গৌমাতা নন্দিনী ৰজাৰ লগত আশ্ৰমলৈ গ'ল। ৰাণীক সুদক্ষিণাই পূজাৰ বাবে সকলো যোগাৰ কৰি গৰুজনীৰ ওচৰলৈ লৈ গ'ল। তেতিয়া নন্দিনীয়ে ক'লে, হে মহাৰাণী, তুমি মোৰ পিঠিত স্পৰ্শ কৰা, যিয়ে তোমাক এটা গুণৱান বলৱান আৰু চৰিত্ৰৱান সন্তান প্ৰাপ্তিৰ সুখ দিব। মহাৰাজ আৰু মহাৰাণীয়ে পূজা অৰ্চনা কৰি নন্দিনীৰ অৰ্থাৎ গৰুজনীৰ অমৃত সমান গাখীৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰিলে। এইদৰে নন্দিনীয়ে মহাৰাজ দিলীপ আৰু মহাৰাণী সুদক্ষিণাৰ সকলো পাপ নাশ কৰিলে। তেতিয়া গুৰু বশিষ্ঠ তাত উপস্থিত হৈ ক'লে, হে ৰাজন, এতিয়া আপুনি সকলো পাপৰ পৰা মুক্ত। এতিয়া আপুনি ঘৰলৈ যাব পাৰে। যি মনুষ্যই গৌমাতাৰ সেৱা শুশ্ৰূষা কৰে, গৌমাতাক ভোজন কৰায়, গৌমাতাৰ চাৰিওফালে প্ৰদক্ষিণা কৰে, তেওঁৰ সকলো মনোৰথ পূৰ্ণ কৰে। আৰু যিয়ে গৌমাতাক ৰক্ষা কৰে তেওঁৰ কেতিয়াও দুৰ্গতি নহয়। মৃত্যুৰ পিছত তেওঁ গোলোক অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ ধামত স্থান পায়। যিয়ে শ্ৰদ্ধাপূৰ্বক গৰুৰ দুগ্ধ পান কৰে তেওঁ সকলো ৰোগৰ পৰা মুক্ত হৈ পৰে। যিয়ে গাই গৰুৰ পিঠিত থকা কোচটোত স্পৰ্শ কৰে তেওঁৰ সকলো দোষ আৰু পাপ নষ্ট হয়। যি মনুষ্যই গোদান কৰে সেই মনুষ্যই গৌমাতাৰ পিঠিত ধৰিয়েই বৈতৰণী নদী পাৰ কৰে। যি মনুষ্যই সদায় গাই গৰুক ৰুটি খুৱায় তেওঁ অতি সৌভাগ্যশালী হৈ পৰে। শেষত যি মনুষ্যই গৰুৰ পূজা কৰে, ভোজন কৰায়, সেৱা শুশ্ৰূষা কৰে তেওঁ কেতিয়াও দৰিদ্ৰ নহয়। হে দেৱৰ্ষি নাৰদ, অৱশেষত মহাৰাজ দিলীপ আৰু মহাৰাণী সুদক্ষিণাই গৌমাতাৰ সেৱা শুশ্ৰূষা কৰাৰ ফলত এটি পুত্ৰ সন্তানৰ সুখ পালে, যাৰ নাম আছিল ৰঘু, যাৰ নামেৰে পিছত ৰঘুবংশ পৃথিৱী বিখ্যাত হৈ পৰে। প্ৰিয় দৰ্শক, এয়াই আছিল পৌৰাণিক কথা বা কাহিনী। এতিয়া কথাটো হ'ল যে কাহিনীয়ে হওক বা অন্য কিবা কথাই হওক, মুঠতে আমি কেতিয়াও জীৱ জন্তুৰ হিংসা কৰিব নালাগে, বিশেষকৈ পোহনীয়া জন্তুক। কাৰণ এই জীৱ জন্তুৱে মানুহক কেতিয়াও অপকাৰ নকৰে যেতিয়ালৈকে মানুহে নিজেই সিহঁতৰ অপকাৰ নকৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।